অনালনী 2.1 তাৰে 1 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোন কেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া ইয়াত আমাৰ ইয়াত কিমানটা ৰাশি আছে 5টা ৰাশি আছে তো এই কেইটাৰ ভিতৰত কোন কেইটা এটা চলকযুক্ত বহুপদ হয় আৰু কোন কেইটা নহয় তাক বিচাৰি উলিয়াব দিছে তো আমি ইয়াত এটা এটা কৰোঁ আহা ইয়াত আমাৰ প্ৰথম 1 নম্বৰটো আছে 4x² - 3x + 7 তো এইটো এটা বহুপদ হয় নে নহয় তাৰ পিছত এটা চলকযুক্ত বহুপদ হয় নে নহয় এটা আমাৰ চাব লাগিব তো ইয়াত আমাৰ তাৰ আগতে আমি প্ৰশ্নকেইটা সমাধান কৰাৰ আগতে চলক আৰু ধ্ৰুৱক মানে কি সেইটো আমি জানি লওঁ তো চলক মানে হল আমাৰ আমি যিবোৰ সমীকৰণ ইয়াতে চাই আছো আমি যিবিলাক সমীকৰণ তাত যিবোৰ আখৰ আছে সেই আখৰবোৰক চলক বুলি কোৱা হয় ইয়াত যেনেকৈ x আছে এইটোত y আছে এইটোত t আছে এইটোত y আছে ইয়াত x y z আছে গতিকে এই আখৰবোৰক চলক বুলি কোৱা হয় অৰ্থাৎ আখৰবোৰ ইয়াত আমি কি লিখিম আখৰবোৰ হয়তো এই আখৰবোৰ a b c এইবিলাক হ'ব পাৰে নাইবা a b c ৰ পৰা একেবাৰে x y z ৰ ভিতৰত যিমান কেইটা আখৰ আছে এই গোটেইকেইটাৰ ভিতৰত হ'ব পাৰে তাৰ পিছত ধ্ৰুৱক মানে হল ধ্ৰুৱক মানে হল সংখ্যাবোৰ যিবোৰ সংখ্যা আমি ইয়াতে চলকৰ লগত দেখা পাওঁ এই সংখ্যাবোৰক ধ্ৰুৱক বুলি কোৱা হয় সংখ্যাবোৰ যেনেকৈ আমাৰ প্ৰথম যেটো 1 নম্বৰ সমীকৰণ তাৰে x² লগত যেটো 4 লাগি আছে একেলগে হেতু এটা ধ্ৰুৱক অৰ্থাৎ সংখ্যাটো ধ্ৰুৱক বুলি কোৱা হয় x ৰ লগত 3 আছে এটো এটা ধ্ৰুৱক গতিকে এনেকৈ প্ৰতিটো সংখ্যাৰ লগত যিবিলাক কি চলকৰ লগত যিবিলাক সংখ্যা থাকে এই সংখ্যাবোৰক ধ্ৰুৱক বুলি কোৱা হয় এতিয়া আমাক কৈছে যে কোনটো এটা চলকযুক্ত বহুপদ ৰাশি হয় আৰু কোনবিলাক নহয় তো ইয়াতে আমাৰ চাব লাগিব যে চলক কেইটা আছে এই বহুপদটো x আৰু ইয়াতেও x আছে গতিকে এটা মাত্ৰ আখৰ আছে কিন্তু দুই জায়গাত আছে তেতিয়া আমাৰ এটা আখৰ থাকিলে এটা চলকযুক্ত বুলি কোৱা হ'ব গতিকে এইটো এটা বহুপদ হয় আৰু বহুপদ হোৱাৰ কাৰণে যেটো শৰ্ত আছে হেতু শৰ্তটো হল যে যিবিলাক আমাৰ চলক আছে এই চলকৰ যিবিলাক ঘাত থাকে সেই ঘাতবোৰ পূৰ্ণ সংখ্যা হ'ব লাগিব তো ঘাতবোৰ পূৰ্ণ সংখ্যা হলে আমাৰ কি হ'ব বহুপদ হ'ব ইয়াতে x ৰ ওপৰত 2 আছে কাৰণ 2 এটা পূৰ্ণ সংখ্যা হয় ইয়াতে x ৰ ওপৰত একো নাই তাৰ মানে মনে মনে ইয়াতে 1 আছে তো এইটো লুকাই আছে তো এক এটা পূৰ্ণ সংখ্যা হয় গতিকে এই গোটেইখিনি এটা বহুপদ হয় এটা চলকযুক্ত বহুপদ হয় গতিকে এইটো এটা কি হ'ব বহুপদ তাৰ পিছত এইটো y এটা চলক তাৰ ওপৰত পাৱাৰ আছে 2 এটা পূৰ্ণ সংখ্যা হয় আমাৰ যেটো সংখ্যা আছে সংখ্যাৰ ওপৰত ৰুট ওভাৰ আছে থাকিলেও হয়তো কি হ'ব আমাৰ সংখ্যাটো লৈ কোনো হেৰি নাই কিন্তু চলকটো চাব লাগিব আমাৰ গতিকে এইটো এটা কি হ'ব বহুপদ হয় বহুপদ তাৰ পিছত ইয়াতে আমাৰ যেটো হেৰি আছে চলক আছে টিৰ ওপৰত ৰুট ওভাৰ আছে তো আমাৰ বহুপদ হ'বলৈ হলে যে আমাৰ চলকৰ মাত্ৰা কেতিয়া ভগ্নাংশ হ'ব নোৱাৰিব আৰু কি অন্য মাইনাস সংখ্যা হ'ব নোৱাৰিব গতিকে ইয়াত ৰুট ওভাৰ থকাৰ কাৰণে কি হ'ব টিৰ যেটো মাত্ৰা আছে সেইটো ভগ্নাংশলৈ গুচি যাব কাৰণ আমি জানো ৰুট ওভাৰৰ মান কিমান আছিল যে ৰুট ওভাৰ যেটো আছে আমাৰ ৰুট ওভাৰৰ মান হল ৰুট ওভাৰৰ মান হল 1/2 তো ৰুট ওভাৰৰ মান 1/2 হলে এটা এটা ভগ্নাংশত আহি যায় গতিকে এটা এটা বহুপদ নহব বহুপদ নহয় তাৰ পিছত এইটো যেটো y আছে এইখিনি আৰু এইখিনি কি আছে যোগ হৈ আছে মাজত গতে লহাগু আমি y লৈ এটা সমাধান কৰিব পাৰি কিন্তু ইয়াতে যেহেতু y টো আমাৰ তলত আছে গতিকে y ওপৰত মনে মনে 1 আছে পাৱাৰটো তো এইটো যেতিয়া আমি কি হাৰিত লিখিম এনেকে y পাৱাৰটো যেতিয়া মাইনাস হৈ যাব তো এনেকুৱা হিচাপ ওপৰত লিখিলে কি হ'ব y টো মাইনাস হৈ যাব গতে মাইনাস হলে পূৰ্ণ সংখ্যাত নাহিব গতিকে এইটো এটা বহুপদ নহব বহুপদ এইটো কি নহব বহুপদ নহয় তাৰ পিছত 5 নম্বৰটো ইয়াত আমাৰ প্ৰতিটো চলকৰ ওপৰত পাৱাৰ কিমান আছে 10 3 আৰু 50 গতিকে এই গোটেইকেইটা এটা কি পূৰ্ণ সংখ্যা হয় গতিকে এইটো এটা বহুপদ হয় বহুপদ হয় কিন্তু ইয়াত আমাৰ কি আছে এটা চলকযুক্ত বহুপদ নহয় কাৰণ ইয়াত আমাৰ কি হৈ আছে এই ইয়াতে চলক আছে এই বহুপদত চলক আছে এটা দুটা তিনিটা অৰ্থাৎ x y z তিনিটা আখৰ আছে তিনিটা আখৰ থাকিলে আমাক যেটো কৈছে এটা চলকযুক্ত বহুপদ ৰাখি এইটো এটা চলকযুক্ত নহয় তিনিটা চলকযুক্ত বহুপদ ৰাখি কিন্তু তিনিটা চলকযুক্ত
তিনিটা চলকযুক্ত বহুপদৰে কি হয়। গতিকে এইখিনি আছিল 1 নম্বৰ প্ৰশ্ন সমাধান। 2 নম্বৰ প্ৰশ্নত হৈছে তলৰ প্ৰতিটোৰে x স্কোৱাৰৰ হহক লিখা। ইয়াতে প্ৰথম 1 নম্বৰত আছে 2 + x স্কোৱাৰ + x এনেকৈ প্ৰতি ইয়াত আমাৰ 5টা সমীকৰণ দিয়া আছে, প্ৰতিটোৰে x স্কোৱাৰ হহক কি সেইটো উলিয়াব লাগে। আমি সমাধান কৰোঁ আহা এটা এটাকৈ। ইয়াতে আমাৰ x স্কোৱাৰ হহক 1 নম্বৰত x স্কোৱাৰ হহক কি হ'ব, x স্কোৱাৰৰ লগত যেটো সংখ্যা থাকে সেইটো হহক বুলি কোৱা হয়। অৰ্থাৎ ইয়াত লগৰীয়া বুলি আমি ক'ব পাৰিম। যেহেতু আমি এনেকৈ বুজিব লাগিব যে ইয়াতে মই 4x লিখিলোঁ, সাপোজ ইয়াতে মই 4x লিখিলোঁ, যে 4x x ৰ হক 4x স্কোৱাৰ লিখিলোঁ, তো x স্কোৱাৰৰ লগত কি আছে 4 আছে, গতিকে এই 4 টো হ'ব ইয়াৰ এটা হহক, x স্কোৱাৰৰ হহক লগত যেটো থাকে সেইটো, গতিকে লগৰটো হহক হয়। তো ইয়াতে আমাৰ x স্কোৱাৰৰ লগত মনে মনে 1 আছে, একো নাথাকিলে আমি 1 বুলি ধৰিম, তেতিয়াহ'লে ইয়াত হহকটো হ'ব 1 আৰু ইয়াতে হহক হ'ব x স্কোৱাৰৰ লগত 1 আছে মনে মনে আৰু মাইনাসটো ধৰিব লাগিব, তেতিয়া -1 হ'ব তাৰ হহক। তাৰপিছত ইয়াতে আমাৰ x স্কোৱাৰৰ লগত আছে, এইখিনি আছে আমাৰ x স্কোৱাৰৰ লগত, গতিকে ইয়াৰে হহক হ'ব কি π/2, বাকিখিনি আমাৰ হেৰি হ'ব। ইয়াত আমাৰ x স্কোৱাৰ নাই এই সমীকৰণটো, তেতিয়াহ'লে x স্কোৱাৰ হহকটো কি হ'ব ইয়াতে, যেহেতু x স্কোৱাৰেই নাই তেতিয়া কোনো x স্কোৱাৰ নাথাকিলে তেতিয়াহ'লে তাৰ হহকটো হ'ব 0। x স্কোৱাৰ নাথাকিলে তাৰ বন্ধু ক'ত থাকিব, x স্কোৱাৰেই নাই তাৰ বন্ধু নাই, লগৰীয়া নাই মানে লগৰটো নাই, তেতিয়াহ'লে 0 হ'ব। তাৰপিছত আমাৰ ইয়াতে এইটো আমাৰ যেটো সমীকৰণ দিয়া আছে, আমাৰ সম্পূৰ্ণকৈ সমীকৰণটো দিয়া নাই কাৰণ ইয়াতে পূৰণ হিচাপত আছে। x স্কোৱাৰ হওক বুলি ল'লে ইয়াতে 1 বুলি ধৰিব লাগিব, কিন্তু এইটো শুদ্ধ নহ'ব কাৰণ এইখিনি পূৰণ কৰিহে উলিয়াই তাৰপিছত আমি ক'ব পাৰিম। এতিয়া পূৰণ কৰিলোঁ আমি এইখিনি 2 ৰ লগত এইখিনি পূৰণ কৰিলে 2 × 2 2x কিউব হ'ব, x 3টা হ'ব, তাৰপিছত -2 3 × 6 x স্কোৱাৰ, তাৰপিছত 2 + 2x হ'ব, তাৰপিছত 3 লগত পূৰণ কৰিলে -3x স্কোৱাৰ, তাৰপিছত প্লাস 3 3 × 9x, তাৰপিছত 3 × 3 মাইনাছত। তো ইয়াতে আমাৰ 2x কিউব 6x স্কোৱাৰ আৰু আছে 3x স্কোৱাৰ, তো ইয়াতে 9x স্কোৱাৰ হ'ব, 2x আৰু 9x প্লাস 11x হ'ব -3। তো ইয়াত x ৰ হওক x স্কোৱাৰ হওক হ'ল কিমান -9, গতিকে আমি ইয়াতে লিখিম কি x স্কোৱাৰৰ হহক -9। গতিকে এইখিনি আছিল 2 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 3 নম্বৰ কেইটা সমাধান কৰোঁ আহা। 3 নম্বৰ প্ৰশ্নত কৈছে 3 নম্বৰ প্ৰশ্নটোত কৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া। তো 35 মাত্ৰা হ'ব লাগিব আৰু 100 মাত্ৰা হ'ব লাগিব। এটা কি কৈছে দ্বিপদ আৰু এটা একপদৰ উদাহৰণ দিব দিছে। তো আমি সমাধানটো কৰি লওঁ। তো 35 মাত্ৰাযুক্ত দ্বিপদ হ'ব, ইয়াতে আমাৰ x এটা চলক আমি ধৰিম, তাৰ ওপৰত 35 মাত্ৰা দিম, তাৰপিছত ইয়াৰ লগত দ্বিপদ বনোৱাৰ কাৰণে আমি কিবা এটা সংখ্যা যোগ বা বিয়োগ কৰিব পাৰিম। তো 2 যোগ দিলোঁ, নাইবাত আমি y যদি আমাৰ ভাল লাগে তেতিয়া y ৰ ওপৰত আমি 35 দিলোঁ, তাৰপিছত -2 লিখিলোঁ বা প্লাছত দিলোঁ। আমি আৰু যদি z ভাল লাগে তেতিয়াহ'লে z ৰ ওপৰত আমি 35 দিলোঁ, তাৰপিছত আমি +x লিখিলোঁ, তেতিয়াহ'লে দ্বিপদ হ'ব আৰু 35 মাত্ৰাযুক্ত হ'ব। গতিকে এনেকৈ বহুতো বনাব পাৰোঁ, ইয়াৰে যিকোনো এটা লিখিলে হ'ল। তাৰপিছত 100 মাত্ৰাযুক্ত এটা একপদ হ'ব লাগে, তেতিয়াহ'লে একপদ হ'লে আমাৰ যিকোনো এটা চলকৰ ওপৰত মাত্ৰা আমি 100 দিলে হ'ব। তেনেকৈ আমি y ৰ ওপৰত যদি আমি মাত্ৰা 100 দিওঁ তেতিয়া এটা 100 মাত্ৰাযুক্ত একপদ হ'ব, আৰু যদি আমি কওঁ যে x ৰ ওপৰত আমি 100 দিলোঁ তথাপিও হ'ব। এনেকৈ আমি বহুতো লিখিব পাৰিম। গতিকে এইখিনি আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। 4 নম্বৰ প্ৰশ্নত কৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। তো মাত্ৰাটো হ'ল যে বহুপদ এটাৰ চলকৰ ওপৰত থকা সৰ্বোচ্চ ঘাত কিমান আছে সেইটোৱে বুজায়। তো ইয়াত চলক আছে আমাৰ x ৰ চলক, এই চলকৰ ওপৰত কোনটোৰ ওপৰত মানে সৰ্বাধিক মাত্ৰা আছে। তো এইকেইটাৰ ভিতৰত আটাইতকৈ এইটোৰ ওপৰত 3 আছে, অৰ্থাৎ বেছি মাত্ৰা আছে। গতিকে এই গোটেইখিনি সমীকৰণৰ মাত্ৰা হ'ব 3। ঠিক ইয়াতে চলকৰ মাত্ৰা 2 আছে, ইয়াত টিৰ ওপৰত মনে মনে 1 আছে। তো এইকেইটা আমাৰ কি হ'ব প্ৰতিটোৰে মাত্ৰা হ'ব। তো আমি মাত্ৰাকেইটা লিখি লওঁ। তো ইয়াতে আমাৰ যেহেতু চলকৰ ইয়াতে সৰ্বোচ্চ ঘাত আছে, গতিকে ইয়াৰ মাত্ৰা হ'ব 3। তো ইয়াতে আমাৰ 2 আছে, গতিকে ইয়াৰ মাত্ৰা 2 হ'ব। ইয়াত টিৰ ওপৰত মনে মনে 1 আছে, গতিকে মাত্ৰা 1 হ'ব। ইয়াত যেহেতু চলক নাই যদি তেতিয়াহ'লে তাৰ মাত্ৰাটো আমাৰ কেতিয়াবা কি কৰে ষ্টুডেণ্টে ভুল কৰে এইখিনি যে ইয়াত 1 বুলি লিখি দিয়ে, কাৰণ 3 ওপৰত মনে মনে 1 আছে সেইটো লিখি দিয়ে। সেইটো নহয়, কাৰণ ইয়াতে আমাৰ কি হয় যে কোনো হেৰি নাই, আমাৰ ইয়াতে কোনো চলকেই নাই। যেতিয়া নেকি চলক নাই তেতিয়াহ'লে তাৰ মাত্ৰা কিমান হ'ব 0 হ'ব। 0 হ'লে কি হ'ব এইটো যেনেকৈ আমি লিখিছোঁ 3x, x ৰ মাত্ৰা 3 লৈছোঁ 0 লৈছোঁ, তেতিয়াহ'লে 0 মাত্ৰা হ'লে 1 এনচাৰ হয়, 3 × 3 হ'ব। তেতিয়া তেনেকুৱা
0 হ'ব মাত্ৰাটো তো ইয়াতে আমাৰ কি হ'ব অকল সংখ্যা থাকিলে তাত মাত্ৰাটো 0 বুলি ধৰিব লাগিব কাৰণ চলক নাই চলক থাকিলে তাৰ মাত্ৰা 0 হয় তো এনে যদি চলক দিয়া থাকিলে হয় তেতিয়াহ'লে মাত্ৰাটো 1 হল হয় যদি দিয়া নাথাকে তেতিয়াহ'লে সেইটো 0 হ'ব তো এইখিনি 4 নম্বৰৰ প্ৰশ্নৰ সমাধান আছিলে এতিয়া আমি 5 নম্বৰ কেইটা সমাধান কৰোঁ হা 5 নম্বৰ প্ৰশ্নত কৈছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা তো ইয়াতে ৰৈখিক মানে হল আমি এইকেইটা প্ৰশ্ন লিখিলো আগতে ইয়াতে আমি লিখিছো যে যেটো চলকৰ ওপৰত যদি মাত্ৰা 1 হয় মানে যেটো 1 থাকে এই 1 থাকিলে তাক আমি ৰৈখিক সমীকৰণ বুলি কওঁ তো গতিকে ইয়াত চলক x ৰ ওপৰত মাত্ৰা 1 আছে মনে t ৰ ওপৰত 1 আছে গতিকে 4 নম্বৰ আৰু 5 নম্বৰ এই দুটা ৰৈখিক সমীকৰণ হ'ব দ্বিঘাত হ'বলৈ হলে ওপৰত x ৰ বা চলকৰ মাত্ৰা কিমান হ'ব লাগিব 2 হ'ব লাগিব তো চলক এটো চলকৰ সৰ্বোচ্চ মাত্ৰা 2 আছে তে 1 থাকিলে নহব 1 থাকিলে ৰৈখিক হ'ব গতিকে যেটোত 1 আছে হেতু নধৰো আমি সৰ্বোচ্চ যেটোত আছে হেতু ধৰিম তো ইয়াতে কিমান আছে সৰ্বাধিক 2 আছে গতিকে 2 থাকিলে দ্বিঘাত বুলি কোৱা হয় ইয়াৰ দুটাৰ ভিতৰত ইয়াত 2 আছে গতিকে দ্বিঘাত এটো r স্কয়াৰ আছিল তো এটো দ্বিঘাত হ'ব কাৰণ 2 আছে মাত্ৰা তো ইয়াত 1 3 আৰু 6 নম্বৰ এটা দ্বিঘাত আৰু চলকৰ ওপৰত মাত্ৰা সৰ্বাধিক 3 থাকিলে তাক ত্ৰিঘাত সমীকৰণ বুলি কোৱা হয় তো 3 আছে ইয়াতে 3 আছে এইকেইটা ত্ৰিঘাত কি হ'ব বহুপদ ৰাখি ত্ৰিঘাত বহুপদ ৰাখি গতিকে আমি এইটা শ্ৰেণী বিভাজন কৰিলো এইখিনি আছিল আমাৰ কি 5 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান তো 2.9 নহলে এইকেইটা প্ৰশ্ন আছিল ভিডিওটো আজি ইমানতে সামৰিছো ধন্যবাদ